2020 চনৰ 1 ডিচেম্বৰত এইখন স্কুলৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে মই দায়িত্ব গ্ৰহণ কৰিলোঁ। যেতিয়া ছাবজেক্ট টিচাৰ হিচাপে আহি পেলাই জইন কৰিছিলোঁ, তেতিয়া সপোনতো ভবা নাছিলোঁ যে এইখন স্কুলৰ মই এদিন অধ্যক্ষৰ পদো চম্ভালিব লাগিব। তাৰপিছত নট বহাই দিলে কি হয়, নিগেটিভ হৈ যায়। একদম ইজি। এইখিনি যদি তোমালোকে মুখস্থ কৰিব পাৰা, তাৰপিছত কি বাক্য এটা যদি থাকে, তাৰপিছত নট বহাই দিলে কি হ'ব, নিগেটিভ হৈ যাব। যেনে চোৱাচোন, ই ইজ Good morning, students. যোৱা বছৰৰ দৰে আজিও কল্যাণী মেডামে তেওঁৰ হাতে লিখা মেগাজিনখন প্ৰস্তুত কৰি উলিয়াইছে। আজি আমি সেই মেগাজিনখন উন্মোচন কৰিম ইয়াতে। আমি সকলোৱে এটা হাত চাপৰিৰে কল্যাণী বাইদেউক ধন্যবাদ জনাম। 2012 চনৰ এপ্ৰিল মাহত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ হৈ মই গোপালবড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জইন কৰোঁহি এজ এ ছাবজেক্ট টিচাৰ ইন ইংলিছ। তেতিয়া আমাৰ হাই ছেকেণ্ডেৰীত এটা ভৰাপূৰা ষ্টাফ আছিলে। যি সময়ত মই বিদ্যালয়লৈ আহিছিলোঁ, সেই সময়ত বিদ্যালয়খন একেবাৰে পূৰ্ণাংগ ৰূপত ভৰপূৰ এখন চৰকাৰী বিদ্যালয়। প্ৰত্যেকটো বিভাগতে সম্পূৰ্ণকৈ শিক্ষকসকলো আছিল। তেতিয়া অৱশ্যে মিউজিকৰ ৰুম নাছিল, অলপ অসুবিধা আছিল মোৰ ৰুমৰ কাৰণে। ইটো সিটো ৰুম এনেকৈ দৌৰি দৌৰি যিয়ে নহওক তেনেকৈ মই ক্লাছবিলাক কৰিছিলোঁ।
মোৰ দিনতে বিশেষকৈ ডিজিটেলাইজেশ্যন চৰকাৰৰ সকলোতকৈ বেছি হ'ল। মোৰ আগৰ সময়খিনিত 19-20 আৰু মই কাৰ্যভাৰ গ্ৰহণ কৰালৈকে ক'ভিডৰ সময় আছিলে। লাহে লাহে ডিজিটেলাইজেশ্যন বস্তুটোৰ এটা ভাল এফেক্ট আৰু বেয়া এফেক্ট দুইটা আমি পালোঁ। ল'ৰা ছোৱালীৰ হাতত আমি মোবাইল তুলি দিছিলোঁ ক'ভিডৰ সময়ত, কাৰণ তেওঁলোকে অনলাইন ক্লাছ কৰিব লাগিব। আকৌ যেতিয়া স্কুলবোৰ খুলিলে সেইখিনি একেখিনি ছাত্ৰ ছাত্ৰীকে আমি আকৌ মোবাইলটো নাচাবা বুলি ক'ব লগা হ'ল। এটা এটা কনফ্লিক্ট আহিছিলে। মই ভাবোঁ যে চেষ্টা কৰি মোৰ সহকৰ্মীসকলৰ লগত আমি গোপাল বড়ো ছাত্ৰীখিনিক এটা ডিচিপ্লিন অৱস্থালৈ আনিব পাৰিছোঁ। অলপতে স্কুলৰ এনুৱেল ফাংচন হৈছিলে, সেইদিনাখন মই ল'ৰা ছোৱালীখিনি ইমান সুন্দৰকৈ পাৰ্টিচিপেটটো কৰিছেই আৰু দৰ্শক হৈ থকা ছাত্ৰ ছাত্ৰীসকলো ইমান সুন্দৰকৈ আছে। সেইদিনাখনে মই ৰিয়েলাইজ কৰিছিলোঁ যে মোৰ 5 বছৰীয়া এফৰ্ট কিজানি মানে ছাকচেছফুল হৈছে নেকি। ইট ৱাজ এন ইম্পচিবল টাস্ক। গতিকে মই মোৰ সহকৰ্মীসকলক মোৰ বিদায় প্ৰাক্ষণত ধন্যবাদ এটা জনাই থৈ যাবই লাগিব। আমাৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বহুত প্ৰতিভা আছে, বহুত মৰম সোমাই আছে তেওঁলোকৰ মাজত। তেওঁলোকে দিওঁ বুলি ক'লে বহুত দিব পাৰে। গতিকে মই যাবৰ সময়ত তেওঁলোকক অনুৰোধ কৰি থৈ যাম, সহযোগ কৰা ইজনে সিজনৰ লগত, নিজৰ 100% দি পেলাই আমাৰ স্কুলখনক ওৱান অফ দ্য বেষ্ট স্কুলছ কৰি তোলা। দিছ ইজ মাই এপিল টু ইউ। থেংক ইউ ছ' মাছ।